খবৰ পালোঁ পাই পেলাই আমাক ফোন মাৰিলে তো তাতে মই আহিছোঁ আহি পেলাই চাইছোঁ চাউলৰ অৱস্থা খুবেই বেয়া। মই বন্ধ কৰি দিছোঁ। তথাপিও মই ওপৰ মহলত মই জনাইছোঁ। এতিয়ালৈকে মই এইটোৰ বিষয়ে ওপৰৰ পৰা কিবা হেৰি পোৱা নাই এতিয়ালৈকে। যিহেতু এইটোলৈ আমাৰ ছাত্ৰ ছাত্ৰী খাই বেমাৰ হ'ব, আপোনালোকৰ জৰিয়তে মই কৈ আছোঁ, আমাৰ হেডমাষ্টাৰজন যে মানে ক'বলগীয়া কথাখিনি আমি যে কমিটি আছোঁ আমাক গণ্যই নকৰে। তাৰমানে আমি কমিটি বুলি যে এয়া মানুহ না গৰু ছাগল কাকো এলাও নকৰে। আজি চাওক এয়া স্কুলটো হৈ গ'ল, আজি 6 মাহ হৈ গ'ল। এনেকুৱা গৰমত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে। মই কেইবাদিন ধৰি কৈ আছোঁ যে চিলিংটো আৰু ফেনটো লগাব, আজিলৈকে লগোৱা নাই। বিদ্যালয়ত ফেনৰ সুবিধা নাই। চাই লওক অৱস্থা কি হৈ আছে। কি পইচা পালে আৰু লৈ যায়। মই প্ৰেচিডেণ্ট চৰকাৰে মোক এলাউড দিছে, আজি 6 মাহ হৈ গ'ল। আজিলৈকে জইন একাউণ্টকে মোৰ একাউণ্টটো খোলা নাই। আপুনি কি স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি, কিন্তু নাম মাত্ৰহে মোক দি থৈছে, কামত নহয়। কামত মোৰ সি কেপাচিটি কি কৰে সিহে জানে। মই CRC-ক এতিয়া জনাইছোঁ বস্তুটো, এতিয়ালৈকে CRC এইটো কি হেৰি লোৱাই নাই, ষ্টেপ লোৱাই নাই। ভাল ইয়াৰ আগতে জনাইছিলে নাই? আগতে জনাইছোঁ, বহুতবাৰ জনাইছোঁ। এই স্কুলৰ কিমান কমপ্লেইন শুনি থাকিব। গোটেই বৰগলিৰ ভিতৰত নম্বৰ 1ত ৰেকৰ্ড বেয়া থাকিলে আমাৰ এইটো স্কুলৰ হেডমাষ্টাৰৰ ৰেকৰ্ড বেয়া আছে। মই আৰু কি ক'ম, ৰাইজক সোধক। মই কি যিখিনি জানো আৰু মই তাৰ লগত আৰু নোৱাৰোঁ। আপুনি ৰাইজক সোধক, ৰাইজ আছে বেয়া আছে কাৰণে আমাৰ ৰাইজবিলাক আহি পেলাই বন্ধ কৰিব ডান্সবিলাক মই মাতিছোঁ। তোমালোকত আহি পেলাই নিজে চাই লওক খোৱা পানী কেনেকুৱা কৰি আছে শিক্ষকে। যদি গোটেই দিন খোৱা পানী ভাল নহয়, বেয়া দি আছে, ৰান্ধনীয়ে বেয়া বনাই আছে। গোটেইখিনি স্কুলত মই নিজে গৈ পেলাই দেখিছোঁ, কিমান দিন আগত গৈছোঁ। খোৱা পানী বহুত ভাল আছে। আমাৰ এই স্কুলত খোৱা পানী ভাল নহয়, বহুত বেয়া। তেল আনে আধা লিটাৰ, 10 দিন 12 দিন নিব লাগে। ইমান দিন ল'ৰা ছোৱালী খাই থাকে নিব লাগে। এতিয়াহে 5 দিন চলাই আছে, আগৰ দিনত যে চলাই আছে কিমান বেয়া কৰি আছে খোৱা পানী। চাউলটো বহুত বেয়া আছে, দেখি পেলাই মোৰ বেয়া লাগিছে। এইখিনি ভাত যদি বনাই খুৱাই দিয়ে।